আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু 40গৰাকী টিউটৰ শিক্ষাগুৰুৰ লগত জড়িত কৰ্মচাৰী যাতে নেকি আমাৰ সেইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় আপোনালোকে জ্ঞাত যে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এশএবুৰি সমস্যাৰে জড়িত হৈ আছে আৰু বৰ্তমান টিউটৰ ক্ৰাইটেৰিয়া হয়তো বহুতো ধৰণৰ আছে নিশ্চয় আপোনালোকে গম পায় আৰু সেইখিনি হৈছে আপোনাৰ প্ৰভিন্সিয়েলাইজ টিউটৰ ছাৰ বাইদেউসকলৰ এটা ক্ৰাইটেৰিয়া আছে আৰু একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলৰ এটা ক্ৰাইটেৰিয়া আছে দুটাকৈ ক্ৰাইটেৰিয়া টিউটৰ ছাৰ বাইদেউসকলৰ আছে যিসকল টিউটৰ ছাৰ বাইদেউসকলে বৰ্তমান তেখেতসকলে ভুক্তভোগী বিশেষকৈ আমাৰ এলিমেণ্টেৰী লেভেলৰ যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে বেছিকৈ ভুগি আছে সেই সমস্যাত কাৰণ তেখেতসকলক সামান্য এটা ফাৰিটুকি প্ৰদান কৰি অসম চৰকাৰে তেখেতসকলক এজন ৰেগুলাৰ শিক্ষকৰ দৰে কৰ্মত নিয়োজিত কৰি ৰাখিছে আৰু সেইখিনিৰ পৰা তেখেতসকলে পৰিত্ৰাণ পাবলৈ বা সেই টিউটৰৰ পৰা শিক্ষকসকলে আপগ্ৰেড কৰিবলৈ তেখেতসকলে বাৰম্বাৰকৈ তেখেতসকলৰ আন্দোলন বা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে কিন্তু বৰ্তমানলৈকে অসম চৰকাৰে সেইখিনিত কোনো গুৰুত্ব প্ৰদান কৰা নাই আৰু নিশ্চয় আপোনালোকে জ্ঞাত যে শেহতীয়াকৈ আমাৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ দ্বাৰা শীতকালীন অধিৱেশনত ঘোষণা কৰিছিলে যে এই টিউটৰ ছাৰ বাইদেউসকলৰ 6% বৃদ্ধি কৰা হ'ব আৰু সেই 6% বৃদ্ধি কৰিলেও আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিশেষকৈ প্ৰাথমিক পৰ্যায়ৰ টিউটৰ ছাৰ বাইদেউসকলৰ বেয়াকৈ প্ৰভাৱ পৰিছে সামান্য এটা তেখেতসকলৰ দৰমহা বৃদ্ধি হ'ব কেৱল 720 টকা বৃদ্ধি হ'ব তেখেতসকলে বৰ্তমান যিখিনি দৰমহা পাই আছে আৰু সেইখিনি তেখেতসকলে প্লাছ কৰিলেও তেখেতসকলৰ দৰমহাখিনি তেখেতসকলৰ পৰিয়ালৰ সমস্যাৰ জড়িত যিবিলাক সমস্যা আছে সেইবিলাক সমাধান কৰাত কোনো সেইখিনি নোজোৰে তেখেতসকলে যিখিনি ফাৰিটুকি পায় সেইখিনি অসম চৰকাৰ নিশ্চয়কৈ বিবেচনালৈ আকৌ আনিব লাগে তেখেতসকলৰ যিখিনি মূল দৰমহা পায় সেই দৰমহাখিনি নিশ্চয়কৈ তেখেতসকলক 25-30 হাজাৰৰ ভিতৰলৈ ৰাখি তেখেতসকলক বছৰি 6% বৃদ্ধি কৰাৰ যদি বিষয়টো অসম চৰকাৰে চিন্তা কৰা হ'লে নিশ্চয়কৈ প্ৰাথমিক পৰ্যায়ৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি কিঞ্চিত পৰিমাণ হ'লেও সমাধান হ'লেহেঁতেন কাৰণ তেখেতসকলে নিশ্চয়কৈ বিচাৰি আছে তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিব লাগে আৰু তেখেতসকলক পেঞ্চন প্ৰদান কৰিব লাগে বীমা আঁচনি যিবিলাক আছে সেইখিনি সা সুবিধা প্ৰদান কৰিব লাগে সেইখিনি দাবী উত্থাপন কৰি এই অহাৰ পাছতো অসম চৰকাৰে কেৱল 6% বৃদ্ধি কৰাৰ কথাটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই আৰু সেয়ে প্ৰাথমিক পৰ্যায়ৰ টিউটৰ ছাৰ বাইদেউসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছে আৰু শেহতীয়াকৈ নিশ্চয় আপোনালোকে জ্ঞাত যে খালি মাননীয় মুখ্যমন্ত্ৰীক কোনোবা এখন প্ৰচাৰ সভাত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ লগ পায় বিশেষকৈ আমাৰ প্ৰাথমিক পৰ্যায়ৰ টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলক সুধিছিলে যে ছাৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহাখিনি 6% বৃদ্ধি কৰিছে সেইখিনি আমাৰ কাৰণে জোৰা নাই কেৱল 720 টকা বৃদ্ধি হৈছে তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে আগৰ পৰা আপোনালোকৰ দৰমহাখিনি বৃদ্ধি হ'ব আৰু বৃদ্ধি কৰিব লাগিব নেকি আৰু সেইখিনি আৰু বৃদ্ধি কৰিম বুলি তেখেতসকলে কথা দিছে বা তেখেতসকলে কৈ গৈছে কিন্তু সেইধৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে কিমানবাৰ কৰে টিউটৰ ছাৰ বাইদেউসকলক আপোনালোকৰ সমস্যাখিনি সমাধান কৰা হ'ব আপোনালোকৰ যিখিনি প্ৰব্লেম আছে সেইখিনি ছল্ভ কৰি আপোনালোকক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰা হ'ব আপোনালোকক পৰ্টেল গুলি দিয়া হ'ব আপোনালোকৰ অৱসৰ গ্ৰহণ কৰাৰ সময়ত আপোনালোকক 10 লাখ টকাৰ গ্ৰেজুৱেট হিচাপে প্ৰদান কৰা হ'ব ইমানবোৰ প্ৰতিশ্ৰুতি তেখেতে প্ৰদান কৰিও বৰ্তমানলৈকে কোনো এটা প্ৰতিশ্ৰুতি কাৰ্যকাৰী হোৱা দেখিবলৈ আমি পোৱা নাই আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলৰ বৰ্তমান চিন্তিত যে মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতসকলৰ সভা সমিতিবিলাকৰ লগ পালে এনেকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলক সান্তনা দিবৰ কাৰণে তেখেতসকলে কথাবিলাক কৈ আহে কিন্তু আমাৰ কেন্দ্ৰীয় নেতৃত্ববৰ্গক কিয় তেখেতসকলে সময় এটা দিব পৰা নাই সেই যোৱা আপোনাৰ 2021 চনৰ পৰা আজি পৰ্যন্ত তেখেতসকলৰ সেই 5 বছৰৰ কালত 5 মিনিটো সময় আমাৰ কেন্দ্ৰীয় কমিটিক অফিচিয়েলি ভাৱে তেখেতসকলে লগ কৰিব পৰা এটা সুবিধা প্ৰদান কৰিব দিয়া নাই কিয় দিয়া নাই সেয়া নিশ্চয়কৈ আমাৰ কাৰণে চিন্তা বিষয় আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে তেখেতসকলে বাৰম্বাৰকৈ মাননীয় মুখ্যমন্ত্ৰীক নিবেদন কৰিছে তেখেতৰ কাৰ্যালয়ত তেখেতৰ হৈ আলোচনা কৰি অন্তত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কিবা সমস্যা সমাধান কৰা এটা গতি পাব পাৰে নেকি সেয়া চিন্তা কৰি তেখেতসকলে আবেদন কৰি আহিছে কিন্তু বৰ্তমানলৈকে লগ দিয়া নাই আৰু সেয়ে বিশেষকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে চিন্তিত হৈ পৰিছে আৰু কেন্দ্ৰীয় কমিটি বিশেষকৈ তেখেতসকলে যিমানখিনি কৰিবলগীয়া কাম আছে সকলোবিলাক তেখেতসকলে কৰি চাইছে তেখেতসকলে অহৰহ চেষ্টা কৰি আছে যে তেখেতসকলে আন্দোলন কৰিছে ধৰ্মগত দৰে কাৰ্যসূচী তেখেতসকলে হাতত লৈছে কিন্তু কোনো এটা সফল হোৱা নাই আৰু মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰচেছ কৰিছে কিন্তু তেখেতসকলে বৰ্তমানলৈকে লগ দিয়া নাই আৰু সেইবাবে তেখেতসকলে বৰ্তমান বেছিকৈ চিন্তাত পৰিবলগীয়া হৈছে কিয় এইখন চৰকাৰে আমাৰ সেই কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াক বা টিউটৰ ছাৰ বাইদেউসকলৰ সন্তাৰ বিষয়ববীয়াৰ লগত আলোচনাত নবহে মাননীয় শিক্ষামন্ত্ৰীৰ লগত বাৰম্বাৰকৈ আলোচনা কৰিছে শিক্ষামন্ত্ৰীয়ে সিটোৰ পাছত সিটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কিন্তু কোনো এটা প্ৰতিশ্ৰুতি তেখেতৰ পালন কৰিব পৰা নাই
কাৰণ তেখেতে আপোনাৰ ছেপ্টেম্বৰ মাহলৈকে তেখেতে আপোনাৰ সেই টিউটৰ চাৰ্ভেণ্টসকলক প্ৰতিশ্ৰুতি দি আহিছিলে যে আপোনালোকৰ দৰমহাখিনি 25,000লৈ ওপৰ হ'ব LPMEৰ ক্ষেত্ৰত। আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ দৰমহাখিনি আমি ৱেজেছৰ পৰা আপোনাৰ চেলাৰীলৈ কনভাৰ্ট কৰিব পাৰি নেকি, সেইখিনি পৰামৰ্শ তেখেতে নিজেই দিছিলে। সেইখিনি মই কৰিম বা চেষ্টা কৰিম, আপোনালোকে চিন্তা কৰিব নালাগে। ইমানবিলাক তেখেতসকলে কোৱাৰ পাছতো তেখেতসকলে আকৌ এই শীতকালীন অধিৱেশনত কেৱল 6% কথা কোৱাৰ পাছত আমাৰ টিউটৰ চাৰ্ভেণ্টসকলৰ মনত বেয়াকৈ আঘাত প্ৰদান কৰিছে বা তেখেতসকলৰ যিখিনি কৰ্ম সেইখিনি কৰ্মৰ পৰাও তেখেতসকলে যেন অব্যাহত দিয়াৰ হয়তো তেখেতসকলৰ মানসিকতা এনেকুৱা অনুমান কৰিছে তেখেতসকলে। সেইখিনি কৰ্মত নিয়োজিত হৈ তেখেতসকলে যিখিনি হাৰাশাস্তি পাইছে বা অসম চৰকাৰ যিধৰণে শাস্তি প্ৰদান কৰাৰ নিচিনাকে তেখেতসকলক তিল তিলকৈ মৃত্যু মুখলৈ ঠেলি দিছে বা অৱসৰ সময়লৈ ঠেলি দিছে। কিয় আজি 5 বছৰ হ'ল, কিন্তু তেখেতসকলৰ লগত তেখেতসকলৰ যিখিনি দৰমহা বা তেখেতসকলৰ লগত মাননীয় মুখ্যমন্ত্ৰীয়ে লগ কৰাৰ এটা সুযোগ প্ৰদান নকৰিলে বা তেখেতসকলৰ লগত আলোচনা কৰিব লাগে বুলি তেখেতসকলে নাভাবিলে কিয়? আৰু সেই সকলোবিলাক চিন্তা তেখেতসকলৰ হেঁচা ধৰিছে আমাৰ সেই টিউটৰ চাৰ্ভেণ্টসকলক। তেখেতসকলৰ গতিপথ কি হ'ব, তেখেতসকলৰ ভৱিষ্যত কি হ'ব, তেখেতসকলৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত কেনেকৈ হ'ব, সেয়া তেখেতসকলৰ বাৰম্বাৰকৈ চিন্তিত হৈ পৰিছে। আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীলৈ তেখেতসকলে বাৰম্বাৰকৈ লগ কৰাৰ এটা সুযোগ বিচাৰিছে, কিন্তু শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতসকলক সুযোগ প্ৰদান কৰা নাই। শিক্ষামন্ত্ৰীটো বাৰম্বাৰকৈ তেখেতসকলক লগ কৰিছে, কিন্তু শিক্ষামন্ত্ৰীয়ে নিজাববীয়াকৈ কোনো এটা সিদ্ধান্ত ল'ব নোৱাৰে, আৰু সেয়া টিউটৰ চাৰ্ভেণ্টসকলে অলৰেডি গম পালে। আৰু সেইবাবে তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰীকো লগ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে, যদিও মাননীয় মুখ্যমন্ত্ৰীয়ে সময় দিয়া নাই। আৰু সেয়া খুবেই এটা চিন্তনীয় বিষয় আমাৰ জনসাধাৰণৰ বাবে, কাৰণ অসমৰ জনসাধাৰণ, দল সংগঠন, বুদ্ধিজীৱীসকলে অন্তত আমাৰ সেই টিউটৰ চাৰ্ভেণ্টসকলৰ হকে এষাৰ যদি মাত মাতিলেও নিশ্চয়কৈ সেই টিউটৰ চাৰ্ভেণ্টসকল আজি উদ্ধাৰ হ'লেহেঁতেন। কাৰণ সেইসকল টিউটৰ চাৰ্ভেণ্টসকল আজি বছৰ বছৰ ধৰি তেখেতসকলে বিনা বেতনে শিক্ষকতা কৰি অহাৰ পাছত বা সাধাৰণ ল'ৰা ছোৱালী যিসকল দুখীয়া ল'ৰা ছোৱালী আছিলে তেখেতসকলে পাঠদান কৰি অহাৰ পাছত বা তেখেতসকলক জীৱনৰ গঠি লগোৱাৰ পাছতো তেখেতসকলৰ সেই জীৱনটো যেন কেৱল আপোনাৰ তেখেতসকলক গঠি লগাওঁতে আমাৰ সেইসকল শিক্ষক কৰ্মচাৰী সময় অতিবাহিত হ'ল। কিন্তু তেখেতসকলে সেইটো আশাত সেইখিনি সময় কটাইছিলে যে এদিন নহ'লে এদিন অসম চৰকাৰ তেখেতসকলৰ পদবিলাক সম্পূৰ্ণৰূপে শিক্ষক হিচাপে প্ৰাধিকৰণ কৰিব, আৰু এদিন নহ'লে এদিন তেখেতসকলে চৰকাৰী শিক্ষক হিচাপে তেখেতসকলে স্বীকৃতি পাব, আৰু তেতিয়া তেখেতসকলৰ যিখিনি কৰ্ম তেখেতসকলে বিনামূলীয়াকৈ কৰিছিলে এইখিনি সকলোখিনি সাৰ্থক হ'ব বুলি তেখেতসকলে ভাবিছিলে। কিন্তু অসম চৰকাৰে সেইখিনিৰ পৰা তেখেতসকলক বঞ্চিত কৰি শিক্ষক হিচাপে নহয় টিউটৰ হিচাপে পদ প্ৰাধিকৰণ কৰি তেখেতসকলক দুগুণকৈ শাস্তি প্ৰদান কৰাৰ নিচিনাকৈ তেখেতসকলক সেইখিনি নাম দি তেখেতসকলক প্ৰভিঞ্চিয়েলাইজ কৰিলে। কেৱল সামান্য এটা ফাৰিটুকি প্ৰদান কৰি তেখেতসকলৰ সেইখিনি যিখিনি এই মূল্যৱান যিখিনি সময়, সেই সময় অতিবাহিত কৰাৰ পাছত আজি অৱসৰ সময়ত তেখেতসকলক যিখিনি প্ৰদান কৰিছে অসম চৰকাৰে, যিখিনি তেখেতসকলক নাম দি ফাৰিটীকৰণ কৰিছে, সেয়া তেখেতসকলে গ্ৰহণ কৰিব পৰা হয়তো তেখেতসকলৰ ইচ্ছা নাছিল। তথাপিও তেখেতসকলে হয়তো মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱাৰ কাৰণে আপোনালোকক এবছৰ দুবছৰ সময়ৰ পাছত আপোনালোকক সম্পূৰ্ণ শিক্ষক হিচাপে আপগ্ৰেড কৰা হ'ব, সেই ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতো অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এটা গুৰুত্ব প্ৰদান কৰা নাই এইসকল টিউটৰ চাৰ্ভেণ্টসকলৰ ওপৰত। আৰু তেখেতসকলে বৰ্তমান সেইখিনি খুব উজাৰি অন্তত এই টিউটৰ চাৰ্ভেণ্টসকলৰ সমস্যাখিনি সমাধান কৰিবৰ কাৰণে বাৰম্বাৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাই আহিছে। আৰু বিশেষকৈ মই অসমৰ জনসাধাৰণ, দল সংগঠন, বুদ্ধিজীৱীসকলক মই অনুৰোধ কৰিম, আপোনালোকে এষাৰ হ'লেও সেই টিউটৰ চাৰ্ভেণ্টসকলৰ প্ৰতি মাত মাতক। কাৰণ তেখেতসকলে আপোনাৰ ভিতৰুৱা অঞ্চলত কোনো এখন অঞ্চলত বিদ্যালয় নাছিলে, সেই সময়ত বিদ্যালয় তেখেতসকলে খুলি সেই অঞ্চলৰ ল'ৰা ছোৱালী শিক্ষা দীক্ষা কৰিছিলে। সেই পাঠদান কৰি বিনামূলীয়াকৈ তেখেতসকলৰ যিখিনি মূল্যৱান সময় আছিলে সেইখিনি অতিবাহিত কৰিলে। সেইসকলক যদি আপোনালোকে বিপদৰ সময়ত আকৌ তেখেতসকলৰ হৈ যদি এষাৰ মাত মাতে, তেনেহ'লে নিশ্চয়কৈ তেখেতসকলে সেই সমস্যাৰ পৰা মুক্ত হ'ব। আৰু আপোনালোকে যদি তেখেতসকলৰ সেই সমস্যাৰ প্ৰতি বা তেখেতসকলৰ সেই যিখিনি এই সমস্যাত ভুক্তভোগী হৈ আছে, সেই সময়ত যদি তেখেতসকলৰ হৈ এষাৰ যদি মাত নাপাতে, তেনেহ'লে নিশ্চয়কৈ তেখেতসকলে ভাবিবলৈ বাধ্য হ'ব যে তেখেতসকলে বছৰ বছৰ ধৰি সেই অঞ্চলৰ ল'ৰা ছোৱালীক তেখেতসকলে পাঠদান দিয়াৰ কি মূল্য থাকিল। তেখেতসকলৰ সেই মূল্যহীন জীৱনটোৰ বাবে অন্ততঃ অসমৰ জনসাধাৰণ, দল সংগঠন, বুদ্ধিজীৱীয়ে যদি এষাৰ হ'লেও যদি মাত মাতি দিলেহেঁতেন, তেনেহ'লে নিশ্চয়কৈ সেই টিউটৰ চাৰ্ভেণ্টসকলৰ হকে মাননীয় মুখ্যমন্ত্ৰীয়ে অন্ততঃ কিবা এটা নহয় কিবা এটা ভাল পদক্ষেপ এটা গ্ৰহণ কৰিলেহেঁতেন বা চিন্তা কৰিলেহেঁতেন। কিন্তু বৰ্তমান সেইসকল টিউটৰ চাৰ্ভেণ্টসকলে প্ৰতিবাদী ইমানখিনি কৰাৰ পাছতো মাননীয় মুখ্যমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰা নাই।
আৰু কেন্দ্ৰীয় কমিটিও বাগৰি পৰিছে যে তেখেতসকলেও যেন কিমান আন্দোলন কৰিব, কিমান তেখেতসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব। ইমানখিনি কৰাৰ পাছতো যদি অসম চৰকাৰে বা ভাৰতবৰ্ষৰ দৰে এখন গণতান্ত্ৰিক ৰাজ্যত বসবাস কৰাৰ পাছতো তেখেতসকলৰ সমস্যাখিনি যেন অসম বা আমাৰ এই মাননীয় মুখ্যমন্ত্ৰীয়ে কিয় গুৰুত্ব প্ৰদান নকৰে। কাৰণ ভাৰত এখন গণতান্ত্ৰিক দেশ আৰু অসম এই দেশৰে এখন ৰাজ্য, গণতান্ত্ৰিক ৰাজ্য। এই গণতান্ত্ৰিকভাৱে তেখেতসকলৰ মাত মতা অধিকাৰ আছে আৰু সেইখিনি তেখেতসকলে মাতি অহাৰ পাছতো অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যদি গুৰুত্ব প্ৰদান নকৰে তেনেহ'লে তেখেতসকলে সেই মাত মাতি কি লাভ হ'ব, সেয়া তেখেতসকলে শেষত সেইধৰণে সিদ্ধান্ত ল'বলগীয়া হৈছে যে আজিৰ পৰা তেখেতসকলে আন্দোলন বা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ নকৰে। যদিহে মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতসকলৰ সেই ধৰ্ণা আন্দোলন যদি নকৰাকৈ তেখেতসকলৰ লগত যদি আলোচনাত মিলিত হৈ যদি সমস্যা সমাধান কৰে তেনেহ'লে নিশ্চয়কৈ তেখেতসকলৰ যিবিলাক সমস্যা আছে সেই সমস্যাখিনিৰ পৰা পৰিত্ৰাণ পাব বুলি তেখেতসকলে আশা কৰিছে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও বাৰম্বাৰকৈ কৈ আহিছে যে আমাৰ সেই তীৰ্থ ছাৰবাইদেউসকল বা কোনো দল সংগঠনে বা কোনো আপোনাৰ নেতৃত্বই বা লৈ কোনো এটা আন্দোলন কৰিব নালাগে। আন্দোলন কৰিলে সমস্যা সমাধান হয়, আলোচনা কৰিলে সমাধান হয় বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰকৈ ছ'চিয়েল মিডিয়াৰ আগত প্ৰকাশ কৰি আহিছে। আৰু সেইবাবে আমাৰ টিউটৰ কেন্দ্ৰীয় কমিটিও তেখেতলৈ অনুৰোধ কৰিছে যে আমি আন্দোলন কৰাৰ পৰা অব্যাহত আছোঁ আৰু আন্দোলন নকৰোঁ। যদিহে আমাৰ সেই সমস্যা কি মাননীয় মুখ্যমন্ত্ৰী আমাৰ কেন্দ্ৰীয় কমিটিৰ লগত আলোচনা কৰে বা আলোচনাত মিলিত হৈ আমাৰ সেই টিউটৰ ছাৰবাইদেউসকলৰ সমস্যাখিনি সমাধানৰ এটা গতি লগাই সেই আশাত তেখেতসকলে বৰ্তমান ৰৈ আছে আৰু সেইবাবে তেখেতসকলে পৰৱৰ্তী পৰ্যায়ত আন্দোলনৰ দিন তাৰিখ ঘোষণা কৰা নাই। আৰু সেয়েহে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে নিশ্চয়কৈ এই টিউটৰ ছাৰবাইদেউসকলৰ সমস্যাখিনি বিশেষকৈ প্ৰাথমিক পৰ্যায়ৰ যিখিনি টিউটৰ আছে LPME টিউটৰ পৰ্যায়ত বেয়াকৈ প্ৰভাৱ পৰিছে, যিখিনি তেখেতসকলৰ সামান্য এটা ফাৰি টুকি লৈ তেখেতসকলে কামত নিয়োজিত হৈ থাকিবলগীয়া হৈছে। তেখেতসকলৰ মূল্যৱান যিখিনি সময় আছিলে সেইখিনি অতিবাহিত কৰি অৱসৰৰ সময়ত সেইদৰে তেখেতসকলক হাৰাশাস্তি কৰি তিলকৈ মৃত্যু মুখলৈ বা অৱসৰৰ সময়লৈ ঠেলি দিয়াটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই। সেয়েহে তেখেতসকলে শেষত মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছে, আপোনালোকে যিখিনি 6% বৃদ্ধি কৰিছে তেখেতসকলে ভাল পাইছে, 6% বৃদ্ধি কৰক, কিন্তু তেখেতসকলৰ যিখিনি মূল দৰমহা সেইখিনি 25-30 হাজাৰলৈ বৃদ্ধি কৰি তাৰ ওপৰত সেই 6%টো আপোনাৰ প্লাছ কৰি দিবৰ কাৰণে তেখেতসকলে অনুৰোধ জনাইছে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী। আৰু তেখেতসকলে আশা কৰিছে মাননীয় মুখ্যমন্ত্ৰীয়ে যিহেতু তেখেতেই কৈছে যে টিউটৰৰ সমস্যাখিনি সমাধান কৰা হ'ব, সেয়ে তেখেতসকলে আশা কৰিছে মাননীয় মুখ্যমন্ত্ৰী সেইখিনি কামো তেখেতসকলক কৰি দিব আৰু তেখেতসকলৰ যিখিনি আপোনাৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে তেখেতসকলৰ পেঞ্চনৰ আওতাল লৈ বা আপোনাৰ তেখেতসকলৰ যিখিনি চৰকাৰী সা সুবিধা আছে সেই সা সুবিধাখিনিও যেন তেখেতসকলে দিব বুলি আমাৰ টিউটৰ ছাৰবাইদেউসকলে দৃঢ় বিশ্বাস কৰি আশা কৰি আছে। আৰু সেয়া মাননীয় মুখ্যমন্ত্ৰীক আমাৰ ফালৰ পৰা অনুৰোধ কৰিলোঁ, আপোনালোকে টিউটৰ ছাৰবাইদেউসকলৰ যিখিনি চৰকাৰী সা সুবিধা আছে সেইখিনি যেন তেখেতসকলক প্ৰদান কৰি তেখেতসকলৰ যিখিনি আপোনাৰ অৱসৰৰ সময়খিনিত অন্ততঃ তেখেতসকলে নিশ্চিন্ত মানে জীৱনখিনি কটাব পাৰে সেয়া আপোনালোকে চিন্তা কৰিব বা কৰিব বুলি আশা ৰাখিলোঁ। আৰু প্ৰতিগৰাকী টিউটৰ ছাৰবাইদেউসকলক মই এটাই অনুৰোধ কৰিম, আপোনালোকে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু প্ৰতিগৰাকী আমাৰ অসমৰ জনসাধাৰণ, দল সংগঠন, বুদ্ধিজীৱী আৰু অসমৰ চৰকাৰী বিষয়াসকলৰ মাননীয় মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী যাতে নেকি আমাৰ এই খবৰবিলাক পায় আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ, জয় অসম। স্যার আমি দুর্ভোগী কিন্তু এই যে কাগজগুলো দিয়ে দিতাম না, সীমাপত্রটা ব্যাগ কি কাগজ দিয়ে দিতাম, ব্যাগ কি কাগজ দিয়ে দিতাম এখন কাগজ এখন মোক লগ পাবি বুলি কাগজ এখন আনিবা লাগে। স্যার আমি দুর্ভোগী টিচার 10,000 টাকা সিদিনাখন তই এখন স্যার 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 ও স্যার আমি দুর্ভোগী টিচার দুৰ্ভগীয়া কেনেকে হলে টিউটৰ বিলাক দৰমহাটো বঢ়াই দিলো না 6% দিছো, প্ৰত্যেক বছৰে বাঢ়ি থাকিব আৰু আগৰ পৰা হিচাপ কৰিম। স্যার অলপ বঢ়াই দিব, 6% বাঢ়িলে মাত্ৰ 720 টকা পৰিয়াল অলপ বঢ়াব লাগে স্যার। আৰু সঁচাই লাগে বঢ়াই, সঁচাই লাগে স্যার। জিন্দাবাদ স্যার, জিন্দাবাদ 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 জিন্দাবাদ। স্যার আমি দুর্ভোগী কিন্তু এই যে কাগজগুলো দিয়ে দিতাম না, সীমাপত্রটা ব্যাগ কি কাগজ দিয়ে দিতাম, ব্যাগ কি কাগজ দিয়ে দিতাম এখন কাগজ এখন মোক লগ পাবি বুলি কাগজ এখন আনিবা লাগে। স্যার আমি দুর্ভোগী টিচার 10,000 টাকা সিদিনাখন তই এখন স্যার 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 স্যার
স্যার আমি দুর্ভগীয়া টিউটর দুৰ্ভগীয়া কেনেকে হলি টিউটৰ বিলাক দৰমহাটো বঢ়াই দিলো না 6% দিছে 6% দিছো প্ৰত্যেক বছৰে বাঢ়ি থাকিব আৰু আগৰ পৰা হিচাপ কৰিম স্যার অলপ বঢ়াই দিব 6% বাঢ়িলে মাত্ৰ 720 টকা পৰিয়াল নচলে অলপ বঢ়াব লাগে স্যার আৰু সঁচাই লাগে বঢ়াই মজা লাগে স্যার জিন্দাবাদ 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 স্যার আমি দুর্ভোগী কিন্তু এই যে কাগজগুলো দিয়ে দিতাম না সীমাপত্রটা ব্যাগ কি কাগজ দিয়ে দিতাম এখন কাগজ এখন মোক লগ পাবি বুলি কাগজ এখন আনিব লাগে স্যার আমি দুর্ভোগী টিউটর 10,000 টকা সিদিনাখন তই এখন স্যার 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 ও স্যার আমি দুর্ভোগী টিউটর দুৰ্ভগীয়া কেনেকে হলি টিউটৰ বিলাক দৰমহাটো বঢ়াই দিলো না 6% দিছে 6% দিছো প্ৰত্যেক বছৰে বাঢ়ি থাকিব আৰু আগৰ পৰা হিচাপ কৰিম স্যার অলপ বঢ়াই দিব 6% বাঢ়িলে মাত্ৰ 720 টকা পৰিয়াল নচলে অলপ বঢ়াব লাগে স্যার আৰু সঁচাই লাগে বঢ়াই মজা লাগে স্যার জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ